হ'ল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি তিৰুভাৰ তিথি। তেওঁৰে প্ৰপন্ন শিষ্য মহাপুৰুষ মাধৱদেৱৰ এই পবিত্ৰ তীৰ্থক্ষেত্ৰত বিভিন্ন কাৰ্যসূচীৰে আমি তেখেতৰ তিৰুভাৰ তিথিভাগ আমি উদযাপন কৰিবলৈ লোৱা হৈছে। পুৱাতে আমাৰ পুৱা প্ৰসংগ হৈ গৈছে। তাৰপিছতে আমাৰ দিহানাম, গায়ন বায়ন, বৰগীত, সত্ৰীয়া নৃত্য প্ৰদৰ্শন হ'ব। দুপৰ ভাগত বৈকুণ্ঠ দেৱবাদ্য চৰ্চা হ'ব, নাম হ'ব, ঘোষাপাঠ হ'ব। এইদৰে আজি আমি এই গুৰুজনৰ তিৰুভাৰ তিথিভাগ খুব উলহ মালহেৰে আমি ঢেকীয়াখোৱা বৰনামঘৰত আমি পালন কৰিম। এই জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে এয়া অনুষ্ঠান 17 আগষ্টৰ পৰা আজিৰ তাৰিখলৈকে ইয়াত প্ৰতিদিনে হেজাৰ হেজাৰ ভক্ত সমাগম হৈ লাখৰ ঘৰত অতিক্ৰম কৰিছে। সেয়ে আমি সকলোজনৰ ওচৰত সেৱা জনাইছোঁ। এই অনুষ্ঠানভাগী ঢেকীয়াখোৱাত যদিও অৱস্থিত, ই সমগ্ৰ অসমবাসী ভাৰতবাসীৰ আমি অনুষ্ঠান। সেয়ে আমাৰ এই অনুষ্ঠানভাগী আমি বিশ্বৰ দৰবাৰত চিনাকি কৰিবৰ কাৰণে আমি সকলোৰে পৰা সঁচ দিয়াৰ পৰামৰ্শ আমি কামনা কৰিছোঁ। আজি পুৱাতে আমি সংবাদ মাধ্যম, জিলা প্ৰশাসন আয়ুক্তকে মহোদয় প্ৰমুখ্য কৰি আৰক্ষী অধীক্ষক, স্বাস্থ্য বিভাগ, খোৱা পানী, বিদ্যুৎ বিভিন্নজনে যি আমাৰ নিষ্ঠাৰে ইয়াত সেৱা আগবঢ়াইছে, বিশুদ্ধ খোৱা পানীকে আদি কৰি তেখেতসকলৰ ওচৰত আমি সেৱা জনাইছোঁ। লগতে মুখ্যমন্ত্ৰী, সাংসদ, বিধায়ক সকলোজনকো আমি আশীৰ্বাদ প্ৰদান কৰিছোঁ। আমাৰ দেশখন খুব সুন্দৰকৈ তেখেতসকলে পৰিচালনা কৰক। আৰু দেশৰ যি অভাৱ অভিযোগ, এই পবিত্ৰ এই তীৰ্থক্ষেত্ৰবিলাকৰ যি অভাৱ অভিযোগ, এইসকল তেখেতসকলে দূৰ কৰি উঠি অহা প্ৰজন্মক যে এখন সুস্থ সবল আমাৰ দেশ তেখেতসকলে আমাৰ মাজত থৈ যায়। আৰু উঠি অহা প্ৰজন্মৰ প্ৰতি এতিয়া আহ্বান, তেখেতসকল নামঘৰলৈ আহক। গুৰুজনৰ কলা কৃষ্টি সংস্কৃতি ৰক্ষা কৰি, আধ্যাত্মিক দিশ ৰক্ষা কৰি নিজৰ ঘৰখন, নিজৰ গাঁওখন, নিজৰ দেশখন সেৱা কৰিবলৈ এজন সুস্থ সবল নাগৰিক হ'বলৈ আমি আশীৰ্বাদ প্ৰদান কৰিলোঁ। ধন্যবাদ। আমি তেওঁলোকৰ